আজি এটা খুব বিশেষ দিন। আজি জুবিন দাৰ জন্মদিন। আৰু এই পৃথিৱীত যদিও জুবিন দা আমাৰ লগত নাই, কিন্তু জুবিন দাৰ প্ৰতিটো সুৰ, প্ৰতিটো স্মৃতি, প্ৰতিটো হৃদয় স্পন্দনতে জুবিন দাৰ উপস্থিতি এতিয়াও জীয়াই আছে। তেখেতৰ কণ্ঠ আৰু আমি ব্যক্তিগতভাৱে শুনিব নোৱাৰোঁ, এইটো মানি ল'বলৈ বহুত কঠিন। কিন্তু তেখেতৰ গীতবোৰ এতিয়াও আমাৰ লগত কথা পাতে, আগতকৈও বেছি জোৰেৰে, আগতকৈও বেছি গভীৰতাৰে। কাৰণ জুবিন দা কেৱল এজন গায়ক নাছিল, তেখেত প্ৰকৃতিৰ শক্তি আছিল, বিদ্ৰোহী আছিল, গল্পকাৰ আছিল, লাখ লাখ লোকৰ শব্দ আছিল। আজি জুবিন দাৰ অনুপস্থিতিটো তেখেতে আমাক পথ প্ৰদৰ্শন কৰিয়ে আছে। জুবিন দাৰ গানসমূহে এক এনেকুৱা স্থান য'ত আজিও হৃদয় গধুৰ হ'লে আমি পোহৰ বিচাৰি যাওঁ। আজি আপোনাৰ জন্মদিনত মই আপোনাক উদযাপন কৰোঁ, লগতে আপোনাৰ আৱেগ, আপোনাৰ সংগীতৰ প্ৰতি থকা প্ৰেম আৰু আপোনাৰ অসমৰ মানুহৰ প্ৰতি থকা প্ৰেমক আপুনি আমাক গীততকৈও বেছি দিলে। আপুনি আমাক সাহস, পৰিচয় আৰু নিজৰ সপোনক বিশ্বাস কৰাৰ এটা কাৰণ দিলে। জুবিন দা, আপোনালৈ বহুত বহুত জন্মদিনৰ শুভেচ্ছা থাকিল। আপুনি হয়তো ইয়াত নাথাকিব পাৰে, কিন্তু আপুনি আমাৰ কণ্ঠত, আমাৰ সংস্কৃতিত, আমাৰ আত্মাত চিৰদিন জীয়াই থাকিব।